নমস্কাৰ আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো অহাকালি যেহেতু এডিআৰই পৰীক্ষা তো এডিআৰই পৰীক্ষাত আপোনালোকে কি বস্তু লগত নিব পাৰিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম আৰু কিছুমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰকৈ শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে প্ৰথমতে ইয়াত আপোনালোকে চাব পাৰিছে যে মুখ্যমন্ত্ৰীয়ে নিজে মন্তব্য কৰিছে যে পৰীক্ষাত নকল কৰিলে হ'ব গ্ৰেপ্তাৰ জব্দ হ'ব ঘৰুৱা সম্পত্তি নিযুক্তি পৰীক্ষাৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তো এৰিয়া বলক আপোনালোকক জনাই দিও যে এডিআৰই পৰীক্ষাত আপোনালোকে লগত কি বস্তু নিব পাৰিব প্ৰথমতে আপোনালোকে এডমিট কাৰ্ডটো লগত নিবই লাগিব এণ্ড ইয়াৰ লগতে পৰিচয় পত্ৰ হিচাপে আপোনালোকে নিব পাৰিব আধাৰ কাৰ্ড ভোটাৰ আইডি বা ড্ৰাইভিং লাইসেন্স পান কাৰ্ড ইয়াৰ পৰা যিকোনো এটা নিলেই হ'ল ইয়াৰ বাহিৰে আপোনালোকে অন্য কোনো ইলেক্ট্ৰনিক বস্তু আনকি আপোনালোকে এখন বগা কাগজো নিব নোৱাৰিব যদি নিয়ে তেন্তে আপোনালোকৰ হ'ব পাৰে 3 বছৰৰ কাৰণে জেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ পূৰ্বে এই মন্তব্য জনাই দিছে